নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে পুনৰ এটা বিভাগৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰি দিলে। ক'ৰ পৰা ভেকেঞ্চিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু লগতে ইয়াৰ এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, চাকৰিসমূহ আপোনালোকে কেনেদৰে পাব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দি আছে, তাত আপোনালোকে জইন হৈও ল'ব পাৰে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ আজি যিটো ভেকেঞ্চি আহিছে এইটো আহিছিলে আপোনালোকৰ ভাৰতবৰ্ষৰ যিটো ষ্টিল মিনিষ্ট্ৰী আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। 12,560টাকৈ ভেকেঞ্চি হয় আৰু ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়, মানে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো এপ্লাই লিংক হয় সেইটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, তাত আপোনালোকে ক্লিক কৰি নিজে আপোনালোকৰ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে আবেদন কৰিব নোৱাৰে আমাকো মেছেজ কৰিব, আমিও আপোনালোকৰ আবেদনসমূহ কৰি দিয়া হ'ব। আৰু যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আবেদন কৰা এপ্লাই কৰা লিংক পাই যাব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁৱে ভেকেঞ্চিখিনি মানে আপোনালোকৰ আহি গৈছে নেশ্যনেল ইনষ্টিটিউট অফ ছেকেণ্ডেৰী ষ্টিল টেকন'লজি, তাৰ দ্বাৰা আপোনালোকে ভেকেঞ্চিখিনি লাভ কৰিব পাৰিব। আপোনালোকে দেখিব পাৰিছে নটিফিকেশ্যন ফৰ জব অবটেইন প্ৰগ্ৰেম আহিছে। ভেকেঞ্চিখিনি আছে নেশ্যনেল ইনষ্টিটিউট অফ ছেকেণ্ডেৰী ষ্টিল টেকন'লজি ফালৰ পৰা। মই আপোনালোকক দেখাই দিছোঁ। এতিয়া আপোনালোকে দেখিব পাৰিছে NISST এষ্টাব্লিছ, ইয়াৰ পৰা এটা বহুত আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন থকা এটা আপোনালোকৰ এজেঞ্চি হয়। আৰু ইয়াৰ কাৰণে মোক পোনপ্ৰথমে ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিয়ে কৈ দিছোঁ। যিসমূহ কেণ্ডিডেটে 10 পাছ কৰিছে তেওঁলোকো আবেদন কৰিব পাৰিব, 12 পাছ কৰা কেণ্ডিডেটো আবেদন কৰিব পাৰিব, আৰু যিসমূহ কেণ্ডিডেটে ITI পাছ কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব, ডিপ্ল'মা থকা কেণ্ডিডেটো আবেদন কৰিব পাৰিব, আৰু যিসমূহে UG কৰি থৈছে মানে আণ্ডাৰ গ্ৰেজুৱেট হয় BA BSc BCom তেওঁলোকেও আবেদনসমূহ কৰিব পাৰিব, আৰু PG কৰা পোষ্ট গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেটেও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈছে 21 এপ্ৰিল 2024 পৰা, আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 25 জুন 2024। আপোনালোকে যিসমূহ কেণ্ডিডেটে 25 জুনলৈকে আবেদন কৰিব পাৰিব, আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আছে। আপোনালোকে মাত্ৰ এটা এক্সাম দি চাকৰি লাভ কৰাৰ সুযোগ পাব। এক্সাম দিয়াৰ লগালগ আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। ট্ৰেইনিঙত আপোনালোকে পাছ কৰিলে বা আপোনালোকৰ এটা চাকৰি পোৱাৰ সুযোগ পাই যাব, আৰু যিসমূহ 10 পাছ কৰিলে পাৰিব। আৰু লাষ্ট ডেট আছে আপোনালোকৰ 25 জুন। আৰু আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কৈ দিছোঁ। ইয়াৰ আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ প্ৰথম হৈছে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম হ'ব। যদি আপোনালোকে এণ্ট্ৰেন্স যিটো এক্সাম আছে তাত যদি আপোনালোকে পাছ কৰি যায়, তাৰপিছত আপোনালোকৰ মেৰিট বেচিছত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। মুড অফ এণ্ট্ৰেন্স এক্সাম আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব 29 আৰু 30 জুন তাৰিখে 2024 বৰ্ষৰ কাৰণে। আৰু এণ্ট্ৰেন্স এক্সাম দিবলৈ কিন্তু আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব, কাৰণ আপোনালোকে নিশ্চয় গম পায় যিবিলাক এজেঞ্চি আছে যেনেকৈ SSC হওক বা আপোনালোকৰ যিবিলাক হয় যিবিলাক আপোনালোকৰ চেণ্ট্ৰেল আণ্ডাৰত ভেকেঞ্চিবিলাক ওলায়, তাত আপোনালোকে সকলোৱে এপ্লিকেশ্যন ফিজটো আপোনালোকে মিনিমাম এটা হ'লেও দিবই লাগে, তেন্তে ইয়াতো আপোনালোকে দিব লাগিব। যিসমূহ জেনেৰেল আছে EW আছে তেওঁলোকে 125 টকাকৈ আপোনালোকৰ বেছি এটা এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু আপোনালোকৰ যিসমূহ এপ্লাই লিংক হয়, এপ্লাই লিংক আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পায়ে যাব। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু EWS কেন্দ্ৰৰ কাৰণে 125 টকা ক'লোৱে, আৰু যিটো INR হয় 100 ৰুপিজ OBC কাৰণে, OBC SC ST কাৰণে। আৰু যিসমূহ ফিমেল কেণ্ডিডেট আছে, ফিমেল মানে আপোনালোকৰ যিবিলাক আপোনালোকৰ জেনেৰেলে হওক বা OBC হওক বা ST হওক বা SC হওক কোনো কথা নাই, ফিমেল কেন্দ্ৰৰ কাৰণে মাত্ৰ 50 টকা হয়। মই আকৌ এপ্লিকেশ্যন ফিজটো কৈ দিছোঁ। জেনেৰেল EWS কাৰণে 125 টকা, আৰু OBC SC ST কাৰণে 100 টকা, আৰু ফিমেলৰ কেন্দ্ৰৰ কাৰণে মাত্ৰ 50 টকা হয়। আৰু আপোনালোকৰ মেৰিট বেচিছ চিলেকশ্যনটো হ'ব 10 পাছ আৰু 12 পাছৰ আপোনালোকৰ মেৰিটৰ ওপৰত। আৰু ৰেজিষ্ট্ৰেশ্যন ফিজ মাত্ৰ আপোনালোকে দেখিব পাৰিছে 1000 ৰুপিজ, যিটো আপোনালোকৰ ৰিফাণ্ডেবল হয়, আপোনালোকৰ ৰিফাণ্ড কৰি দিয়া হ'ব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ, ইয়াত আপোনালোকে দেখিব পাৰিছে NIST@ndate.gov.in আপোনালোকে দেখিব পাৰিছে মুড অফ ট্ৰেইনিং আপোনালোকৰ ক্লাছৰুম অনলাইন এণ্ড হাইব্ৰিডৰ আপোনালোকৰ ট্ৰেইনিং হ'ব। কাউন্সেলিং চিডিউলখিনিও দেখিব পাৰিছে, আপোনালোকে এটা কাউন্সেলিঙো কৰাব 5 পৰা 9 জুলাই তাৰিখ 2024 পৰ্যন্ত, আৰু 15 পৰা 19 জুলাই 2024 পৰ্যন্ত। আৰু থাৰ্ড কাউন্সেলিং ডেট আপোনালোকৰ দিয়া আছে 22 পৰা 25 জুলাই 2024 পৰ্যন্ত। আৰু কমিটমেণ্ট আপোনালোকৰ ক্লাছেছসমূহ 5 আগষ্ট 2024 পৰা ষ্টাৰ্ট হ'ব। মানে ইয়াত আপোনালোকৰ এটা ট্ৰেইনিং দিয়া হ'ব, সেই ট্ৰেইনিঙত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ পাই যাব। আৰু পোনপ্ৰথমে আপোনালোকে সেই ট্ৰেইনিংটো কোৱালিফাই কৰিব লাগিব ট্ৰেইনিং দিবৰ কাৰণে। আৰু মেৰিট বেচিছটো হৈছে 10th ITI ডিপ্ল'মা, ইয়াৰ কাৰণে হায়াৰ 40% ওপৰত লাগিব। 12 UG PG কাৰণে 60% আপোনালোকৰ ওপৰত থাকিব লাগিব। মিনিমাম আপোনালোকে যে 10 পাছ কৰিছে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। আৰু ইয়াত আপোনালোকৰ ফৰ্মুলা কেলকুলেশ্যনখিনি ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু ফাইনেল কেলকুলেশ্যন কেনেদৰে কৰা হ'ব সেইখিনি কথা ডিটেইলছখিনি আপোনালোকে দিয়া আছে, আপোনালোকে ভালদৰে চাব পাৰে। আৰু ইয়াত আপোনালোকৰ তেওঁলোকৰ অফিচিয়েল নাম্বাৰো দিয়া আছে, আপোনালোকে ভিজিট কৰি ল'ব পাৰে। আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইটো দিয়া আছে NISST@ndate.co.in, এইটো হয়, তাৰ পৰা আপোনালোকক দিয়া আছে। আৰু স্কলাৰশ্বিপো আপোনালোকক প্ৰভাইড কৰা হ'ব। আপোনালোকে দেখিব পাৰিছে www.nissorg.training.program আপোনালোকৰ ভালদৰে আপোনালোকৰ দিয়া হ'ব। আপোনালোকৰ যিখন টপ ৰেংক কৰে তেওঁলোকক এটা স্কলাৰশ্বিপ প্ৰগ্ৰেমো দিয়া হ'ব, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে ভালদৰে। যদি
ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আবেদনসমূহ কৰিলে আপোনালোকক ডাইৰেক্ট এটা এন্ট্ৰেন্স এক্সাম বা আপোনালোকক এটা মেৰিট বেচিছত সিলেকশ্যন হ'ব সেই সিলেকশ্যনৰ পিছত আপোনালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিঙত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ পাই যাব ইয়াত আপোনালোকৰ চাৰ্টিফিকেশ্যন ইনফেকশ্যন ইঞ্জিনিয়াৰিং কাৰণে 12 বা ITI ডিপ্ল'মা UG PG হ'লে আবেদন কৰিব পাৰিব চাৰ্টিফিকেশ্যন ইন কোৱান্টিটি ছুপাৰভাইজাৰ মেকানিকেল চিভিলৰ কাৰণে 12 10 ITI UG PG হ'লে আবেদন কৰিব পাৰিব চাৰ্টিফিকেশ্যন ফৰ হিয়াৰিং ভেন্টিলেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনৰ কাৰণে 12 ITI ডিপ্ল'মা UG PG হ'লে আবেদন কৰিব পাৰিব চাৰ্টিফিকেশ্যন ইন মেণ্টেল কণ্ট্ৰলাৰ এণ্ড মেনেজমেণ্টৰ কাৰণে 12 ITI ডিপ্ল'মা UG PG হ'লে আবেদনসমূহ কৰিব পাৰিব চাৰ্টিফিকেশ্যন ইন ৰেগিং এণ্ড স্লিংলিং ৰিগাৰ্ড টেকনিচিয়ান কোৰ্চৰ কাৰণে 10 পাছ বা এবভ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব চাৰ্টিফিকেশ্যন ইন মেণ্টেলিং ৰিজনিঙৰ কাৰণে আপোনালোকৰ মাত্ৰ ডিগ্ৰী চাইছে 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইণ্টাৰেষ্টেড আবেদনসমূহ কৰিব পাৰিব চাৰ্টিফিকেশ্যন ইন মেট্ৰলজি NDT কাৰণে 12 ITI ডিপ্ল'মা UG PG হ'লে আবেদন কৰিব পাৰিব চাৰ্টিফিকেশ্যন ইন ডিষ্ট্ৰাকটিভ এণ্ড নন ডিষ্ট্ৰাকটিভ টেষ্টিঙৰ কাৰণে 12 ITI ডিপ্ল'মা UG PG হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব চাৰ্টিফিকেশ্যন ইঞ্জিনিয়াৰিং ডিজাইনৰ কাৰণে 12 ITI ডিপ্ল'মা UG PG বিচাৰিছে চাৰ্টিফিকেশ্যন ইন প্ৰডাকশ্যন এণ্ড টোটেল কোৱালিটি মেনেজমেণ্টৰ কাৰণে 12 ITI ডিপ্ল'মা UG PG বিচাৰিছে এছ এণ্ড আইডেণ্টি লেভেল 2 কাৰণে 12 বা ITI বা ডিপ্ল'মা UG PG হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াত আপোনালোকে দেখিব পাৰিছে সকলোখিনি কথা এডভান্স চাৰ্টিফিকেট ইন মেকানিকেল ইঞ্জিনিয়াৰৰ কাৰণে বিচাৰিছে 10 পাছ আৰু এডভান্স চাৰ্টিফিকেশ্যন ইন চিভিল ইঞ্জিনিয়াৰৰ বিচাৰিছে 10 পাছ এইকেইটা পোষ্টৰ কাৰণে যিসকলে 10 পাছ কৰিছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তেওঁলোকৰ অফিচিয়েল ৱেবছাইটো দেখিছোঁ আপোনালোকে দেখিব পাৰিছে এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ টোটেল সকলোখিনি কথা উল্লেখ কৰা আছে আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টখন ভিডিঅ'টো ৰখাই পেলাই পঢ়ি চাই ল'ব পাৰে ধুনীয়াকৈ ডিটেইলছ এডভাৰটাইজমেণ্টখন আৰু আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লাই লিংক আছে মই আপোনালোকক আকৌ কৈছোঁ ভিডিঅ' ডেছক্ৰিপশ্যনত এপ্লাই লিংক আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এপ্লাই লিংকটো কেনেকৈ আবেদন কৰিব ষ্টেপ 1ত আপোনালোকে দেখিব পাৰিছে ৰেজিষ্ট্ৰেশ্যন ইউজিং ইউনিক ইমেইল ID এণ্ড মোবাইল নাম্বাৰ দিব লাগিব ষ্টেপ 2ত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম বা এন্ট্ৰেন্স এক্সাম ফিজ আপোনালোকৰ মেৰিট বেচিছ ৰেজিষ্ট্ৰেশ্যন হ'ব ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু ID পাছৱৰ্ড বনাই পেলাই আপোনালোকে ষ্টেপ 3ত আপোনালোকে গৈ আৰু অফাৰ লোকেশ্যনত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে আপলোড দিব লাগিব স্কেন ইমেজেছ কেণ্ডিডেট ফটোগ্ৰাফ কেণ্ডিডেট চিগনেচাৰ দিব লাগিব আধাৰ কাৰ্ড দিব লাগিব হাইয়েষ্ট কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট দি পেলাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ দেখিছে এন্ট্ৰেন্স এক্সাম ডিক্লেৰেশ্যন ৰিজাল্ট পোষ্ট এক্টিভিটি সকলোখিনি কথা ইয়াত সকলোখিনি কথা উল্লেখ কৰা আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব